আমি মাজতে ভুচিখিনি চেঞ্জ কৰিব লাগে নে নালাগে, বা যদি কৰোঁ আমি কেনেকৈ কৰিব লাগিব, আৰু যদি নকৰাকৈ ৰাখিব বিচাৰে কেনেকৈ কৰিব লাগিব। তো সেইখিনি আজি আপোনালোকক জনাই দিম, কাৰণ কেলৈ আমাৰ মানে ভুচিখিনি যিটো লিটাৰ মেনেজমেণ্ট সেইটো একদম চবচে মেইন ইম্পৰ্টেণ্ট দিব লাগিব আমি। লিটাৰটো যদি ভাল থাকে, ড্ৰাই থাকে, চাফা থাকে, শুকান হৈ থাকে সদায়, তেতিয়া আপোনাৰ ফাৰ্মত মুৰ্গীৰ বেমাৰ লগাৰ চান্সটো বহুত কমি যায়। তো সেই গতিকে আমি সদায় এই ভুচিখিনি শুকান কৰি ৰখাটো, ড্ৰাই কৰি ৰখাটো আমাৰ কৰ্তব্য। তো বন্ধুসকল আহক, আপোনালোকক এটা অন্য ভিডিঅ'লৈ মই স্বাগতম জনাইছোঁ। আৰু আজি মোৰ ফাৰ্মত দিন হৈ গ'ল বন্ধুসকল 29 ডেইজ, চাওঁতে 29 ডেইজ হৈ গ'ল। মই যোৱা ভিডিঅ'টো দিলোঁ আপোনাক 22 পৰা 25লৈকে কেনেকৈ ধৰণে খুৱাব লাগে তেনেকৈ দিছিলোঁ। তো আজি 29 ডেইজ হৈ গ'ল, আৰু 29 ডেইজত আপোনালোকে মোৰ ভুচিখিনি চাওক কেনেকুৱা ড্ৰাই। কেলৈ হ'ল, মই চেঞ্জ কৰি দিলোঁ মানে। তো আমাৰ ভুচি চেঞ্জ কৰিবলগীয়া হয়, আৰু মই ভুচি চেঞ্জ আগতেও মই ফাৰ্ম কৰিছিলোঁ। ভুচি যেতিয়া মই চেঞ্জ কৰা নাছিলোঁ, আজিলৈকে মোৰ এইটো 2 নম্বৰ বেটছ, 2টা বেটছ হৈছে মই ভুচি চেঞ্জ কৰা মাজতে। কিন্তু আগৰ যিখিনি বেটছ কৰিলোঁ, 7 বেটছ, 6 বেটছ, 8 বেটছ যি কৰিলোঁ আৰু মানে গোটেইখিনিতে আপোনাৰ এবাৰে মই ভুচিখিনি পেলাওঁ, আৰু একদম লিফটিং হোৱা দিনালৈকে ৰাখিছিলোঁ। তেতিয়া মোৰ গ্ৰ'থটো ইমান ভাল হোৱা নাছিলে, কিন্তু এই মই যোৱাবাৰ চেক কৰিলোঁ, মানে এটা টেষ্টিং কৰিলোঁ যে মাজতে মই ভুচিখিনি চেঞ্জ কৰি দিওঁ। তো চালোঁ যোৱাবাৰ আগৰ কেইবাৰ তুলনাত ধুনীয়া গ্ৰ'থ হ'ল, বেমাৰৰ পৰাও হাত সাৰিলে। কিন্তু তাত কৰিবলগীয়া বহুত কাৰণ থাকে। আমি যেতিয়াই ভুচি চেঞ্জ কৰোঁ, কিন্তু তেতিয়া আমাৰ CRD অহাৰ চান্স 100% বাঢ়ি যায়। একদম লগালগ নেক্সট দিনা আহিব CRD। তো কেনেকৈ কৰিব সেইটোৱে মই চাওক আপোনালোকে। বন্ধুসকল, এই ছাইডটো মই উইড বাৰ্ড ৰাখিছোঁ যিহেতু, সেইকাৰণে মই ইহঁতৰ যিখিনি লিটাৰ হয় সেইখিনি সিমান লেতেৰাও নহয়, কম কুকুৰা আছে, আৰু সেইকাৰণে মই এইখিনি একো চেঞ্জ কৰা নাই। কিন্তু একেই হৈ গৈছিলে, এনেকুৱা হৈ আছিলে, ভুচি লেতেৰা হৈ গৈছিলে। ডিংকাৰৰ তলৰখিনি সদায় আমাৰ ভুচি লেতেৰা হয়। ডিংকাৰৰ অটো ডিংকাৰ থাকিলে অটো ডিংকাৰৰ তলৰখিনি, বা মেনুৱেল ডিংকাৰ থাকিলেও মেনুৱেল ডিংকাৰ তলৰখিনি। কাৰণ তাত যেতিয়া মুৰ্গীবিলাকে খাবলৈ আহে পানী, সিহঁতি জোকাৰোতে মেলোতে বা ইফালে সিফালে অহা যোৱা কৰোঁতে, বা সিহঁতৰ ঠোঁটৰ পৰা লাগি হ'লেও অলপ অলপ পানী পৰে তাতে। তো তেনেকৈ কিনি সেই জেগাডোখৰ আপোনাৰ বহুত লেতেৰা হৈ যায়। তাৰপিছতে আমি সেইকাৰণে যদি পাৰোঁ সম্পূৰ্ণ চেঞ্জ কৰি দিলে বেছি ভাল, কিন্তু সম্পূৰ্ণ যদি নোৱাৰে, যিহেতু ভুচিটো যিটো হয় সেই ফলিয়াটোৰ দামটো বহুত বেছি হৈ গ'ল। তো সেই গতিকে আমি চেঞ্জ গোটেইখিনি কৰাতকৈ অকল যদি আমি এই তেনেকৈ ডিংকাৰৰ তলৰখিনি কৰিব পাৰোঁ সেইটোও ভাল হয়। মই কিন্তু অকল ডিংকাৰৰ তলৰ নহয়, এই দেখিছে আপোনালোকে অলপ মাজলৈকে কৰি দিছোঁ, অলপ দূৰলৈকে কৰি দিছোঁ। কিছুমানে কি কৰে, বা ময়ো আগতে কৰিছিলোঁ, ডিংকাৰৰ তলৰখিনি আমি পুৰণা ভুচিখিনি নুলিওৱাকৈ তাতে ঢালি দিছিলোঁ ওপৰত। কিন্তু সেইটো নহয়, সেইটো কৰিলে কি হয়, আপোনাৰ 2-3 দিনৰ ভিতৰত আকৌ সেই নতুন ভুচিখিনিও লেতেৰা হৈ যায়, চেম হৈ যায়, গেছ হৈ যায় তাৰ পৰা। তো সেইকাৰণে সম্পূৰ্ণ মই উলিয়াই দিলোঁ। উলিওৱাৰ পিছত এতিয়া আকৌ নতুনকৈ দিলোঁ ভুচি, দেখিছে। কিন্তু ভুচি দিলে আপোনালোকে এটা সাৱধান হ'ব, সদায় যেতিয়াই আপুনি ভুচি চেঞ্জ কৰিব, লগালগ প্ৰিচাইড স্প্ৰে কৰিব, আৰু ৰাতিপুৱাহে চেঞ্জ কৰিব, দুপৰীয়া ভাগত চেঞ্জ কৰিবলৈ নাথাকিব। প্ৰিচাইড মানে কি হ'ল, আমাৰ কোম্পানীয়ে দিয়াৰ কাৰণে মই প্ৰিচাইড বুলি কৈছোঁ, যিটো আমাৰ কোম্পানীয়ে প্ৰিচাইড দিয়ে, মানে বীজাণু নাশক। মানে ধৰক এইটো আপোনাৰ দিলে CRDৰ কাৰণে যেনেকৈ প্ৰব্লেম হোৱাৰ চান্স থাকে, সেইটো নহয়। আৰু ভুচিবিলাকৰ পৰা যিটো ধূলিকণা ওলায়, সেই ধূলিকণাবিলাকো নোহোৱা হৈ যায়, মানে স্প্ৰে কৰি দিলে তিতি যায় কাৰণে, নহ'লে উৰি ফুৰে, উৰি গৈ সিহঁতৰ নাকে চাকে লাগে, তেনেকৈ হয়। তো সেই গতিকে আমি ভুচি চেঞ্জ কৰিলে সদায় প্ৰথম কথা আপোনালোকে মনত ৰাখিব, লগালগ স্প্ৰে কৰিব, বীজাণুনাশক প্ৰিচাইড কৰে, বা আপোনালোকে যিকোনো বীজাণুনাশক য'ত আপোনালোকে ফাৰ্মত যি বীজাণুনাশক স্প্ৰে কৰে সেইটোৱে মাৰি দিব। নহ'লেও যদি খুব নোৱাৰে, তেতিয়াহ'লে আপোনালোকে গছৰ শিপা আৰু নহৰু, নহ'লে ডাইৰেক্ট অকল নহৰু খুন্দি কিনি সেইটো স্প্ৰে কৰি দিলেও হৈ যাব, নহৰু পানী স্প্ৰে কৰি দিলেও হ'ব। তো তেনেকৈ যদি কৰে তেতিয়াহ'লে কিন্তু আপোনাৰ CRD লগা চান্সটো কমি যায়। আৰু ভুচি একবাৰ মই এতিয়া ধৰক আপোনালোকে যদি পাৰে 30-35 দিনৰ 30-ৰ পৰা 35 দিনৰ ভিতৰত ভুচিখিনি চেঞ্জ কৰি দিলে ভাল। মানে কাৰণ কেলৈ, সেই যিটো লাষ্ট 10 দিন বা 15 দিন থাকেগৈ নহয়, সেইকেইটা দিনত আপোনাৰ প্ৰথমৰ যিখিনি 25-30 দিন বা 35 দিন হ'ব, সেইখিনি যিমানখিনি লেতেৰা হয় ভুচিটো তলৰ যিটো লিটাৰ হয়, বাকী 10 বা 12 দিনত একদম চবচে বেছি লেতেৰা হয়। মানে কাৰণ কেলৈ, কুকুৰাবিলাক ডাঙৰ হৈ আহে, ডাঙৰ হৈ যোৱাৰ লগে লগে ইহঁতৰ পায়খানা, যিখিনি পায়খানা কৰে খুব বেছিকৈ কৰিব লয়, আৰু কেতিয়াবা পনীয়া পায়খানা কৰে। তো সেই গতিকে আমি সেইটো চেঞ্জ কৰিব লাগে। তাৰপিছতে বাকীখিনিতো আপোনালোকে জানেই,
দানা পানী ধুনীয়াকৈ খুৱাই থাকিব, ক্লিন কৰি থাকিব সদায় ফিডাৰ ডিংকাৰবিলাক, আৰু মাল্টিভিটামিন খুৱাব পাৰে। মই যিহেতু আগৰ ভিডিঅ'টো আপোনালোকক জনালোঁ মই কি খুৱাওঁ। মই এল'ভিকেলটো খুৱাম, কিন্তু এল'ভিকেল মোৰ বৰ্তমান শেষ হৈ আছে। মই যেতিয়া এল'ভিকেলটো আনিম আপোনালোকক মই সেইটো দেখুৱাবলৈ চেষ্টা কৰিম, এইটো এল'ভিকেল হয় বুলি, আৰু যদি কাৰোবাক লাগে মই দিবলৈ চেষ্টা কৰিম। তো বন্ধুসকল দেখিছে ইমান ধুনীয়া ভুচি পাই কিনে আজি মুৰ্গীখিনি ইমান মানে সিহঁতৰ গ্ৰ'থটোৱে ভাল হৈ যায়। সিহঁতি মানে যিটো ষ্ট্ৰেছ ফিল কৰি থাকে লেতেৰা ভুচি থাকিলে লেতেৰা লিটাৰখিনি হ'লে, কিন্তু ইয়াত সেইটো নকৰে, ইমান ধুনীয়াকৈ একদম খুব ধুনীয়াকৈ খেলি আছে দেখিছে। আজি মই চেঞ্জ কৰিছোঁ, চাওক। বন্ধুসকল আপোনালোকে নিশ্চয় বুজি পাইছে মোৰ ভিডিঅ'টোৰ পৰা মই কি ক'ব বিচাৰিছোঁ, আৰু যদি ভাল পাইছে অনুগ্ৰহ কৰি আপোনালোকে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব, লাইক কৰিব, আৰু লগতে ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটো। আৰু যদি ফেচবুকত চাই আছে আপোনালোকে অনুগ্ৰহ কৰি চিৰঞ্জীৱ গগৈ পেজটো ফ'ল' কৰি ল'ব। ধন্যবাদ।